অসমীয়া জাতিৰ এই সময়ৰ আটাইতকৈ জনপ্ৰিয় শিল্পী আৰু আমাৰ যুৱ সমাজৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ কাইলৈ 12 ডিচেম্বৰ তাৰিখৰ দিনা তেখেতৰ মৃত্যু বা হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰিব। আমি সমগ্ৰ অসমৰ মানুহে অতি উৎসুকতাৰে সৈতে ৰৈ আছোঁ। সঁচা কথা ক'বলৈ গ'লে আজি চাগে বহুত জুবিন অনুৰাগীৰ ৰাতি টোপনিয়ে নধৰিব। সকলো আমি টেনশ্যনত আছোঁ যাতে জুবিন গাৰ্গে প্ৰকৃত অৰ্থত ন্যায় পাব পাৰে। কিন্তু যদিও অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিম, কেতিয়াবাতো তেখেতে ইতিমধ্যে প্ৰদান কৰিলোঁ বুলিয়ে কৈ দিয়ে যে আমি ন্যায় দিলোঁ। তেখেতেতো প্ৰথমতে এই শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰাৰ পাছতেই ঘোষণা কৰি দিছিলে যে জুবিন গাৰ্গকতো আমি ন্যায় দিলোঁৱেই। তাৰপিছত তেখেতে আকৌ ক'লে যে নহয় বিজেপিয়েহে ন্যায় দিব পাৰিব। এতিয়া জুবিন গাৰ্গৰ ন্যায়ৰ কথাটো ওলালেই আমাৰ হিমন্ত বিশ্ব শৰ্মাই 7টামান জাপ মাৰি দিয়ে। তেওঁ গাটোত যেন খজুৱতি উঠে। জুবিন গাৰ্গৰ কথা ওলালেই হিমন্ত বিশ্ব শৰ্মাই এতিয়া টেনশ্যন খায়। সেইকাৰণে আমি ভয় খাই আছোঁ যে হিমন্ত বিশ্ব শৰ্মাই বা জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিটক লৈ কি খেলা খেলে। কাৰণ অসমততো আৰু আটাইতকৈ বেছি খেলা পলিটিকেল খেলা মানুহজনেই হ'ল হিমন্ত বিশ্ব শৰ্মা। সেইকাৰণে সকলো মানুহবিলাকে কাইলৈ ভয় খাই আছে যে কাইলৈ চাৰ্জশ্বিটত কি খবৰ আহে। যদি কাইলৈ চাৰ্জশ্বিটত হত্যাকাণ্ড বুলি ঘোষণা কৰা হয় আৰু চাৰ্জশ্বিটত যদি দোষীক শাস্তি দিবৰ কাৰণে 103 অৰ্থাৎ মৃত্যুদণ্ডৰ ধাৰা কাইলৈ যদি সংযুক্ত কৰা হয় সেইটো ভাল খবৰ। কিন্তু জুবিনদাৰ ন্যায় প্ৰাপ্তি কেতিয়া হ'ব? জুবিনদাৰ ন্যায় প্ৰাপ্তি হ'ব যেতিয়া প্ৰকৃত অৰ্থত জুবিনদাৰ হত্যাকাৰী বা জুবিনদাৰ মৃত্যুৰ কাৰণে জগৰীয়া মানুহবিলাকে প্ৰকৃত অৰ্থত শাস্তি কি মৃত্যুদণ্ড অথবা 105ৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ড পাব। এতিয়া এখন চাৰ্জশ্বিট দি দিলে কেতিয়াও ন্যায় দিয়া নহয়। চাৰ্জশ্বিট এখনত 1000টা কথা থাকিব পাৰে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যিখন চাৰ্জশ্বিট আছিলে আপোনাৰ শৰ্মা যে কি মানৱেন্দ্ৰ শৰ্মাৰ হত্যাকাণ্ডৰ, সেই চাৰ্জশ্বিটখনকো হিমন্ত বিশ্ব শৰ্মাই কোৰ্টৰ পৰাই নাইকিয়া কৰি পেলালে। হিমন্ত বিশ্ব শৰ্মাৰ পইচা তোলাৰ যিখন চাৰ্জশ্বিট আছিলে, গুৱাহাটীত যে ইঞ্জিনিয়াৰ দাসৰ পৰা যে মানে আলফা বুলি পইচা তুলিছিলে, তাৰ যিখন চাৰ্জশ্বিট আছিলে সেইখনো চাৰ্জশ্বিট তেওঁ কোৰ্টৰ পৰাই নাইকিয়া কৰি পেলালে। গতিকে চাৰ্জশ্বিট এখন দিয়াটোৱে শেষ কথা নহয়। ন্যায় পাবৰ কাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল যে চাৰ্জশ্বিটৰ লগত চাৰ্জশ্বিটত উল্লেখ কৰা অভিযোগবিলাক প্ৰমাণ কৰিবৰ কাৰণে কিমান ষ্টেটমেণ্ট দিব পাৰিছে, কিমান এভিডেন্স দিব পাৰিছে, এভিডেন্স তথ্য প্ৰমাণ, আৰু কিমান ডকুমেণ্টছ তাত দিব পাৰিছে। এতিয়া এটা হত্যাকাণ্ড বা মৃত্যুৰ প্ৰকৃত এভিডেন্সটো কি? প্ৰকৃত এভিডেন্সটো হ'ল প্লেচ অফ অকাৰেঞ্চ বা য'ত ঘটনা ঘটিছে তাত গৈ তদন্ত কৰি তাৰ পৰা তথ্যসমূহ সংগ্ৰহ কৰা।